হেল্ল' একেখিনি কাম কৰি যদি আমনি লাগিছে বলক অকণমান ৰিফ্ৰেছ হৈ আহোঁ যাওঁ আমি নামচাইলৈ এয়া ঘৰৰ সকলোকে লৈ আমি ওলাই গ'লোঁ নামচাইলৈ বুলি এয়া এজাৰ ফুলৰ মাজে মাজে আমি কথা পাতি অৰুণাচল পালোহি আচলতে অৰুণাচলৰ প্ৰায়বোৰ জেগাই ধুনীয়া প্ৰায় নহয় সকলো জেগাই ধুনীয়া তাৰ মাজত নামচাইও এখন আৰু ইয়াতে দেখিছেনে গোল্ডেন টেম্পলবিলাক দেখিয়ে ইমান ভাল লাগে এই টেম্পলটোত সোমাৰ বৰ মন আছিলে কিন্তু দেৰি হ'ব যিহেতু নোসোমালোঁ তাৰপাছত আমি পালোঁগৈ আমাৰ লোকেশ্যন এয়া হৈছে 7 কিলোমিটাৰ ৰিজৰ্ট আৰু এইখনলৈ অহা আমাৰ প্লেন আছিলে সকলোকে লৈ আহিছোঁ আমি দুখন গাড়ীত আহিছোঁ আৰু আমি ইয়াত আপোনালোকৰ এণ্ট্ৰি ফিজ 50 টকা হয় আৰু ৰুম ল'লে 500 লয় তো আমি ৰুম এটা লৈ লৈছিলোঁ আৰু লগতে আহি আমি ৰখি নাই কাপোৰ থলোঁ আৰু ডাইৰেক্ট নামি দিলোঁ নদীলৈ এইখন আচলতে এখন মিহি নদী হয় একদম লাইটকৈ পানীবোৰ গৈ থাকে বৰ ভাল লাগে আৰু তাৰপাছত ৰিহান মই আমি সকলো পানী নামিলোঁ বহুত ফূৰ্তি কৰিলোঁ ওপৰৰ পৰা ৰ'দ তলত ঠাণ্ডা পানী আৰু ধুনীয়া এটা পৰিৱেশৰ মাজে সঁচাই বৰ ভাল লাগে কেতিয়াবা কাম বনবোৰ এৰি এনেকৈ আমি নিজৰ মনটো ভাল লগা ঠাইবিলাকলৈ যাব লাগে আচলতে দূৰ ঘূৰিবলৈ গ'লেই যে ধুনীয়া জেগা পাব তেনেকুৱা নহয় আমাৰ নিশ্চয় কাষতে কিছুমান বৰ ধুনীয়া জেগা আছে যিবোৰ আমি এক্সপ্ল'ৰ কৰিব লাগে তো আপোনালোকেও আহিব পাৰে 7 কিলোমিটাৰ ৰিজৰ্ট তো এয়া হৈছে মোৰ লাষ্টৰ ফটো তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বা আকৌ লগ পাম আপোনালোকৰ এটা নতুন ভিডিঅ'